নমস্কাৰ বন্ধুসকল, ইডু পইণ্ট আছামিছলৈ স্বাগতম জনাইছো। জুলাই মাহ আৰম্ভ হৈছে আৰু ভেকেশ্যন চলি আছে। বহুতে ভাবি থাকে এতিয়া অলপ জিৰাও, পিছত পঢ়িম, কিন্তু এই চিন্তাধাৰাই পিছত বহুত সমস্যাৰ সৃষ্টি কৰে। যিসকলে ভেকেশ্যনৰ সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰে, পৰীক্ষাৰ সময়ত এওঁলোকৰ ওপৰত চাপ বহুত কম থাকে। আজি মই এই ভিডিঅ'টোত ক্লাছ 10 আৰু 12ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জুলাই মাহত কেনেকৈ পঢ়িব লাগে এটা সহজ ষ্টাডি ৰুটিন শ্বেয়াৰ কৰিম। সকলোতকৈ প্ৰথম কথা, দৈনিক এটা লক্ষ্য ঠিক কৰক। আমি কি পঢ়িম এইটো আগতেই লিখি ৰাখক। ডাঙৰ টাৰ্গেট নাৰাখিব, সৰু সৰু টাৰ্গেট পূৰণ কৰিলে আত্মবিশ্বাস বাঢ়ে। এতিয়া ৰাতিপুৱা ৰুটিনটো তোমালোকে চাই লোৱা কেনেকুৱা পঢ়িবা। পুৱা 6 বজাৰ পৰা 8 বজালৈ পঢ়িবলৈ চেষ্টা কৰক। এই সময়ত মগজু সতেজ থাকে। প্ৰথমে 20-30 মিনিট আগদিনা পঢ়া বিষয় ৰিভিজন কৰক। তাৰপিছত প্ৰায় 1 ঘণ্টা কঠিন বিষয় পঢ়ক। ক্লাছ 10ৰ শিক্ষাৰ্থীসকলে গণিত, বিজ্ঞান বা ইংৰাজী পঢ়িব পাৰে। এতিয়া ছেকেণ্ড ইয়াৰৰ শিক্ষাৰ্থীসকলে নিজৰ কঠিন বিষয় যেনে পলিটিকেল চায়েন্স, এডুকেশ্যন বা আন বিষয়সমূহ মন দিব পাৰে। শেষৰ 30 মিনিট নোটছ লিখক। বা তোমালোকে নিজৰ ৰেকৰ্ডিং, নিজৰ ৰুটিন বনাই তোমালোকে পঢ়িব পাৰা যে ৰাতিপুৱা তোমালোকে কি সাবজেক্ট পঢ়িবা। কিন্তু ৰাতিপুৱা বেছিভাগ কঠিন সাবজেক্ট কেইটা পঢ়িলে বেছি ভাল হয়। এতিয়া দিনৰ ৰুটিনটো চোৱা কেনেকুৱা পঢ়িবা। যিহেতু এতিয়া স্কুল বন্ধ হৈ আছে, গতিকে তোমালোকে দিনতো বেছি পঢ়িব লাগিব। 11টাৰ পৰা 1 বজালৈ এটা নতুন চেপ্টাৰ পঢ়িব পাৰা। পঢ়াৰ সময়ত গুৰুত্বপূৰ্ণ পইণ্টবোৰ আণ্ডাৰলাইন কৰক আৰু নিজৰ ভাষাত নোটছ বনাওক। মাজতে 10-15 মিনিট জিৰণি ল'ব পাৰা, কাৰণ এনেকুৱা জিৰণি লৈ পঢ়ি থাকিলে আমাৰ কনচিষ্টেন্সি বাঢ়ি থাকে বা আমি মন দিব পাৰো। এনেকুৱা পঢ়িলে তোমাৰ পঢ়া বিষয়বোৰ মনত থাকিব, মনত থকাত বেছি উজু হ'ব। এতিয়া তোমালোকে দিনত পঢ়াৰ পিছত এতিয়া অলপ সময় জিৰণি লৈ আবেলি আকৌ পঢ়িবলৈ বহিবা। আবেলি তোমালোকে 4টাৰ পৰা 5:30লৈকে এই 1.5 ঘণ্টা সময় তোমালোকে MCQ, শৰ্ট কুৱেশ্যন আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিচ কৰিব পাৰা। য'ত ভুল হয় সেইবোৰ তোমালোকে এখন বহীত লিখি ৰাখিব পাৰা। তাৰপিছত ৰিভিজন কৰিবলৈ তোমালোকৰ ইজি হ'ব। তেতিয়া তোমালোকৰ ৰিভিজন কৰিবলৈ বহুত ইজি হ'ব। নিজৰ যদি ভুলবোৰ এখন বহীত লিখি ৰাখা, সেইবোৰত তোমালোকে বেছি নজৰ দিব পাৰিবা। এতিয়া তোমালোকে ৰাতিৰ ৰুটিনটো চোৱা যে ৰাতি তোমালোকে কেনেকুৱা পঢ়িবা। ৰাতি তোমালোকে 7:30টাৰ পৰা 9টা বজালৈ গোটেই দিনত পঢ়া বিষয়বোৰ এবাৰ ৰিভাইজ কৰিবা। বা তোমালোক নিজৰ ৰেকৰ্ডিং ৰাতি কেতিয়া পঢ়াত বহিব পাৰা। আজিকালি সন্ধিয়া যিহেতু 6:30 বজাত হয়, তোমালোকে 7টা 7:30টাত আৰামত পঢ়াত বহিব পাৰা। তাৰপিছত পিছদিনা টাৰ্গেট লিখি ৰাখিবা। এতিয়া কেইটামান গুৰুত্বপূৰ্ণ টিপছ তোমালোকৰ লগত শ্বেয়াৰ কৰিম। সেই টিপছ কেইটা তোমালোকে মন দি শুনিবা, কাৰণ আজিৰ যুগত আমি যদি টিপছ সহকাৰে নপঢ়ো তেতিয়াহ'লে আমাৰ পঢ়া আগবাঢ়ি নাথাকে। আৰু এটা কথা, তোমালোকে দিনত 6টা ছাবজেক্ট পঢ়িবলৈ ট্ৰাই কৰিবা, যাতে তোমালোকে 6টা ছাবজেক্ট কমপ্লিট কৰিব পাৰা বা এদিনত পঢ়িব পাৰা। এদিনত এখন ছাবজেক্ট 2খন ছাবজেক্ট পঢ়িলে নহ'ব। তোমালোক যিহেতু ফাইনেল এক্সাম দিবা, গতিকে তোমালোকে 6খন ছাবজেক্ট এদিনত পঢ়িব লাগিব। এতিয়া তোমালোকে টিপছ কেইটা মন দি শুনা। তোমালোকে মোবাইল ব্যৱহাৰ কম কৰিবা। পঢ়াৰ সময়ত নটিফিকেশ্যন অফ কৰি ৰাখিবা, কাৰণ আজিৰ যুগত আমি কি কৰে, ছাত্ৰ-ছাত্ৰীসকলে মোবাইলৰ মিছ ইউজ কৰে বা এটা শৰ্ট ভিডিঅ'ত সোমাই গ'লে কেতিয়া 2 ঘণ্টা 1 ঘণ্টা সময় নষ্ট হৈ যায় তেওঁলোকে গমেই নাপায়। গতিকে তোমালোকে কি কৰিব পাৰা যে তোমালোকৰ ইউটিউবৰ ছেটিঙত গৈ শৰ্ট ভিডিঅ'ত তোমালোকে টাইম ছেট কৰিব পাৰা 15 মিনিটৰ বা আধা ঘণ্টাৰ। ইয়াতকৈ বেছি সময় নাৰাখিবা, কাৰণ আমাৰ বেছিভাগ সময় নষ্ট হয় শৰ্ট ভিডিঅ'ত। তাৰপিছত তোমালোকে দ্বিতীয়তে প্ৰতিদিনে কমেও 6ৰ পৰা 4 ঘণ্টা মন দি পঢ়িবলৈ চেষ্টা কৰিবা, কাৰণ 6ৰ পৰা 4 ঘণ্টা সময় তোমালোকে যদি নাৰাখা, তোমালোকে 6খন ছাবজেক্ট কভাৰ কৰিব নোৱাৰিবা। গতিকে তোমালোকে মিনিমাম 6ৰ পৰা 4 ঘণ্টা সময়টো তোমালোকে ৰাখিবই লাগিব, যাতে তোমালোকে 6খন ছাবজেক্ট মন দি পঢ়িব পাৰা। 6খন ছাবজেক্টৰ ওপৰত এই কাৰণে গুৰুত্ব দিছো, কাৰণ 6খন ছাবজেক্টে আমাৰ বাবে জৰুৰী। কাৰণ প্ৰতিখন ছাবজেক্টৰে মাৰ্ক কিন্তু আমাৰ 100 মাৰ্কৰ থাকে। কোনখন কম আৰু কোনখন বেছি হৈ নাথাকে। গতিকে প্ৰতিখন ছাবজেক্ট আমাৰ বাবে জৰুৰী। আমি প্ৰতিখন ছাবজেক্টতে মন দিব লাগিব। দ্বিতীয়তে তোমালোকে কি কৰিব পাৰা, তোমালোকে সপ্তাহত এদিন নিজৰ পৰীক্ষা নিজে ল'ব পাৰা। এটা টাইম ছেট কৰি তোমালোকে মুক টেষ্ট দিব পাৰা। তোমালোকে চাব পাৰা যে তোমাৰ কেনেকুৱা ইম্প্ৰুভ হৈছে, তুমি কিমানখিনি পঢ়িছা, তুমি কিমানখিনি কৰিব পাৰিছা। তোমালোকে যদি নিজৰ পৰীক্ষা নিজে লৈ নাথাকা, তেতিয়াহ'লে তোমালোকে আগবাঢ়িব নোৱাৰিবা। আৰু এটা কথা যে তোমাৰ নিজৰ শৰীৰৰ ধ্যানটো নিজে
ৰাখিব লাগিব। গতিকে তোমালোকৰ এটা ভাল টোপনি বহুত বেছি জৰুৰী। প্ৰতিদিনে তোমালোকে 7 পৰা 8 ঘণ্টা শুবলৈ চেষ্টা কৰিবা, যাতে তোমালোকৰ শৰীৰ সুস্থ হৈ থাকে। যদি শৰীৰ সুস্থ হৈ থাকে তেতিয়াহে তোমালোকে পঢ়াত মন দিব পাৰিবা। আৰু এটা কথা, আনৰ লগত নিজকে তুলনা নকৰিবা। নিজৰ উন্নতিৰ ওপৰত মন দিবা। প্ৰতিদিনে অলপ অলপকৈ আগবাঢ়িলে বছৰৰ শেষত তাৰ ফল বহুত ডাঙৰ হয়। শেষত এটা কথাই কম, জুলাই মাহটো নষ্ট নকৰিবা। এই মাহটো যদি নিয়মিত পঢ়া আৰম্ভ কৰা, তেতিয়াহ'লেহে তোমালোকে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰিবা। পৰীক্ষাৰ আগতে তোমাৰ বহুত সুবিধা হ'ব, কাৰণ তুমি বেছিভাগ বস্তু চাবা পাৰি গৈছা। কাৰণ জুলাই মাহটো আমাৰ বন্ধৰ দিন আছে, তেতিয়া আমি অকমান বেছিকৈ পঢ়িব লাগে। বেছিকৈ পঢ়ি থাকিলেহে আমাৰ কি হ'ব, আমাৰ বহুখিনি বস্তু আগুৱাই যাব। কাৰণ ইয়াৰ পিছত আমাৰ ছমাহীয়া পৰীক্ষা হ'ব, আমাৰ তাত ইমান সময় নাই পঢ়িবলৈ। গতিকে আমি পঢ়িব লাগিব। তাৰপিছত তোমালোকে নিজৰ ৰুটিন নিজে বনাই ল'বা। কাৰণ এইটো মই এটা চিম্পলি দেখাইছো যে কেনেকুৱা পঢ়িব লাগে। নিজৰ ৰুটিন বনাই ল'লে নিজৰ কাৰণে ভাল হ'ব। তোমালোকে পঢ়ি যোৱা, লক্ষ্য স্থিৰ কৰা, পৰিশ্ৰম অবিৰত ৰাখা, সফলতা নিশ্চয় তোমাৰ হ'ব। শেষত ইয়াকে ক'ম যে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, আৰু এনে শিক্ষামূলক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।